নমস্কাৰ আশা কৰো আপোনালোক সকলে ভালে আছে আজি আমাৰ কৰ্মশালাৰ শেষৰ দিন অৰ্থাৎ আমি ইমান দিনে কৰি থকা কষ্টৰ অৱসান ঘটিল আৰু সফল পৰিণতৰ বাবে আমি অপেক্ষা কৰি আছো এয়া আমি আহিলো ৰঙিয়াৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়লৈ যেহেতু আমাৰ অডিটৰিয়াম ঠিক কৰিব লগা আছিল আৰু মই জিতুৰ লগত আহিছো যেহেতু জিতু মোৰ বেষ্ট ফ্ৰেণ্ড আৰু জিতুৰ লগতে মই ঘৰত আছো তাৰ সকলোখিনি কামত মই সহায় সহযোগ কৰি দি আছো সেইবাবে আমি দুইজনে আহি পালো অডিটৰিয়ামটো আহি অলপমান চাফ চিকুণ কৰিলো স্ক্ৰীন লগাব আছিল স্ক্ৰীনবোৰ লগালো ডেস্ক বেঞ্চবোৰ ঠিক কৰিলো তাৰ পাছত ই বোলে ঝাৰু দিয়ে মই বোলো ঠিক আছে তুমি ঝাৰু দিয়া বাকিখিনি কাম মই কৰিম তো বাকিখিনি কাম কৰি মেলি যেহেতু আমাৰ ঘৰত যোৱা নহব সেইবাবে আমি বাহিৰতে খাম বুলি ভাবিলো আৰু ৰেষ্টুৰেণ্ট এখনত আহিলো কিন্তু বহুত ভিৰ তাৰ পাছত আমি ওচৰৰে আৰু এখন ৰেষ্টুৰেণ্ট আছিল তালৈ আহিলো আৰু খাই বৈ জিতুৱে গ'ল ফ্লেক্স আৰু চাৰ্টিফিকেট